নমস্কাৰ বন্ধুসকল, মই হিৰেণ। আজি এই ভিডিঅ'ৰ উদ্দেশ্য হৈছে এই 2025 বৰ্ষত কন্যা ৰাশিৰ ব্যক্তিসকলে কেনেদৰে ফলাফল লাভ কৰিব তাৰে সম্পূৰ্ণ তথ্য আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আগবঢ়াইছোঁ। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। আজিৰ এই ভিডিঅ'ৰ উদ্দেশ্য হৈছে কন্যা ৰাশিৰ ব্যক্তিসকলে 2025 বৰ্ষত কেনেদৰে ফলাফল লাভ কৰিব। এই ভিডিঅ'টোত উপস্থাপন কৰা হৈছে যে কন্যা ৰাশিৰ ব্যক্তিসকলৰ বাবে 2025 বৰ্ষত আপুনি কেনেধৰণৰ ফলাফল দেখিবলৈ পাব। এই ভিডিঅ'টোত এই 2025 বৰ্ষৰ সম্পূৰ্ণৰূপে বৈদিক জ্যোতিষৰ ওপৰত ভিত্তি কৰি তৈয়াৰ কৰা হৈছে আৰু ইয়াত 2025 চনৰ ভিতৰত গ্ৰহসমূহৰ গতি আৰু গ্ৰহসমূহৰ পৰিৱৰ্তনৰ অনুসৰি আপোনাৰ জীৱনত ইয়াৰ কি প্ৰভাৱ পৰিব, সেই হিচাপে ইয়াক হিচাপ কৰি ৰাশিফলত অৰ্থাৎ 2025 বৰ্ষত কেনেদৰে ফলাফল লাভ কৰিব ইয়াক বিশেষভাৱে প্ৰস্তুত কৰা হৈছে। গতিকে আহক আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকেও জানি ল'ব পাৰিব যে 2025 বৰ্ষত আপোনালোকে কেনেদৰে ফলাফল দেখিবলৈ পাব। এতিয়া আপোনালোকক এই 2025 বৰ্ষত কন্যা ৰাশিৰ ব্যক্তিসকলৰ জীৱনলৈ কেনেধৰণৰ অৰ্থাৎ কি ভাল কি বেয়া বিশেষ ফলাফল কেনেধৰণে কঢ়িয়াই আনিছে সেই বিষয়ে বিতংভাৱে জানি লোৱাটো অত্যন্ত প্ৰয়োজন, যাতে আপোনালোকৰ কোনো পিছত অসুবিধা নহয়। এতিয়া আপোনালোকক এই 2025 বৰ্ষত অৰ্থনৈতিকৰ ক্ষেত্ৰত কেনেদৰে ফলাফল লাভ কৰিব তাৰ এই তথ্য আগবঢ়াইছোঁ। আৰ্থিক দৃষ্টিকোণৰ পৰা চাবলৈ গ'লে কন্যা ৰাশিৰ ব্যক্তিসকলৰ বাবে এই 2025 বৰ্ষটোৰ ৰাশিফলৰ ভিত্তিত আয় আৰু ব্যয় দুয়োটাৰে ভাৰসাম্য ৰক্ষা কৰি 2025 চন আপোনাৰ বাবে বিশেষভাৱে আৰম্ভ হ'ব। বছৰৰ আৰম্ভণিতে মংগল মহাৰাজ একাদশ স্থানত আৰু বৃহস্পতি মহাৰাজে নৱম স্থানত আপোনাৰ আয় বৃদ্ধি কৰাৰ বিপৰীতে শনি মহাৰাজে শুক্ৰ মহাৰাজৰ সৈতে ষষ্ঠ স্থানত বিশেষভাৱে বহি থাকিব আৰু আপোনাৰ খৰচ বৃদ্ধিৰ দিশত ইংগিত দিব। এনে পৰিস্থিতিত আয় আৰু ব্যয় এই দুয়োৰে মাজত বিশেষভাৱে ভাৰসাম্য ৰক্ষা কৰাটো আপোনাৰ বাবে প্ৰয়োজনীয় হ'ব। মে' মাহত যেতিয়া বৃহস্পতি মহাৰাজ দশম ঘৰলৈ আহি দ্বিতীয় ঘৰত দৃষ্টি ৰাখিব তেতিয়া আপোনাৰ বেংক বেলেঞ্চ বাঢ়ি যাব। কিন্তু মে' মাহত নিজেই কেতু মহাৰাজ আপোনাৰ দ্বাদশ স্থানলৈ আহিব, যিয়ে আপোনাৰ অপচয় কৰিব, অপ্ৰয়োজনীয় খৰচ বৃদ্ধি কৰিব। এনে পৰিস্থিতিত আপুনি সাৱধানতা অৱলম্বন কৰিব লাগিব। অৱশ্যে ধন সম্পৰ্কীয় সমস্যাটোৱে আপোনাক অসুবিধা দিব পাৰে। হঠাৎ হোৱা খৰচবোৰ এৰি দিলে কোনো ডাঙৰ সমস্যা দেখা নাযাব, যাৰ ফলত আপোনাৰ আৰ্থিক অৱস্থা ভাল হৈ থাকিব বুলি ক'ব পাৰি। এতিয়া আপোনালোকক স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষ তথ্য আগবঢ়াইছোঁ। কন্যা ৰাশিৰ ব্যক্তিসকলৰ এই 2025 বৰ্ষৰ ৰাশিফলৰ অনুসৰি বছৰৰ আৰম্ভণিতে আপোনাৰ ৰাশিত কেতু মহাৰাজ আৰু সপ্তম স্থানত ৰাহু মহাৰাজ আৰু আপোনাৰ ষষ্ঠ স্থানত শুক্ৰ মহাৰাজ আৰু শনি মহাৰাজ উপস্থিত থাকিব। এই সকলোবোৰ গ্ৰহৰ অৱস্থানে আপোনাৰ স্বাস্থ্যক দুৰ্বল কৰাৰ কাম বিশেষভাৱে আগভাগ ল'ব, যিয়ে স্বাস্থ্য সম্পৰ্কীয় সমস্যাৰ সৃষ্টি কৰিব পাৰে। চকু আৰু ভৰিৰ লগত জড়িত কোনো ধৰণৰ সংক্ৰমণ বা সমস্যাই আপোনাক অশান্তি দিব পাৰে। কিন্তু ভাল কথাটো হ'ল যে পঞ্চম দৃষ্টিৰ পৰা নৱম স্থানত বহি থকা গুৰু আপোনাৰ ৰাশিৰ ফালে দৃষ্টি ৰাখিব, যিয়ে আপোনাক বাহিৰলৈ ওলাই অহাত সহায় কৰিব।
আৰু এই সকলোবোৰ সমস্যা নাশ কৰিব। বছৰৰ দ্বিতীয়াৰ্ধত ৰাহু মহাৰাজ ষষ্ঠ স্থানলৈ আৰু শনি মহাৰাজ সপ্তম স্থানলৈ আৰু বৃহস্পতি মহাৰাজ দশম স্থানলৈ আহিব আৰু জুলাই মাহত মংগল মহাৰাজ আপোনাৰ ৰাশিত থাকিব। বছৰৰ দ্বিতীয়াৰ্ধত ৰাহু মহাৰাজ ষষ্ঠ স্থানলৈ, শনি মহাৰাজ সপ্তম স্থানলৈ আৰু বৃহস্পতি মহাৰাজ দশম স্থানলৈ আৰু জুলাই মাহত মংগল মহাৰাজ আপোনাৰ ৰাশিত থাকিব। এই সময়ছোৱাত আপুনি আপোনাৰ স্বাস্থ্যৰ বিশেষ যত্ন ল'ব লাগিব। জুলাইৰ পৰা ক্ৰমান্বয়ে স্বাস্থ্য উন্নতি হোৱাৰ সম্ভাৱনা থাকিব। এতিয়া আপোনালোকৰ কেৰিয়াৰ সম্বন্ধীয় তথ্য আগবঢ়াইছোঁ। কন্যা ৰাশিৰ ব্যক্তিসকলে এই 2025 বৰ্ষৰ ৰাশিফল অনুসৰি যদি আপোনালোকক ক'বলৈ যাওঁ, আপোনাৰ কেৰিয়াৰৰ কথা ক'বলৈ গ'লে বছৰৰ আৰম্ভণিতে সূৰ্য মহাৰাজে চতুৰ্থ স্থানত বহি দশম স্থানত এফেক্ট কৰিব আৰু শুক্ৰ আৰু শনি মহাৰাজ ষষ্ঠ স্থানত থাকিব, যিটো চাকৰিটোত সন্মুখীন হোৱা যি সমস্যা তাক ইণ্ডিকেট কৰিছে আৰু সেই সমস্যাসমূহ আপোনাৰ হ্ৰাস হ'ব। চৰকাৰী খণ্ডৰ পৰা লাভৰ সম্ভাৱনা থাকিব। আপোনাৰ ঊৰ্ধ্বতৰ বিষয়াৰ সৈতে আপোনাৰ ঘনিষ্ঠতা বৃদ্ধি পাব আৰু আপোনাৰ সৈতে কাম কৰা সহকৰ্মীসকলো বুধৰ কৃপাত আপোনাৰ পক্ষত থাকিব, যিয়ে আপোনাক ভাল প্ৰদৰ্শন কৰাত সহায় কৰিব। বছৰৰ দ্বিতীয়াৰ্ধত দশম স্থানত বৃহস্পতি গ্ৰহ উপস্থিতিৰ বাবে পৰিস্থিতিৰ উন্নতি হ'ব বুলি আশা কৰিব পাৰি, যদিও অতিমাত্ৰা আত্মবিশ্বাসৰ বলি হোৱাৰ পৰা আঁতৰি থাকিব লাগিব। ব্যৱসায় কৰা ব্যক্তিসকলৰ কথা ক'বলৈ গ'লে যিমান দূৰলৈকে আলোচনা কৰি আপোনাৰ কাম সম্পূৰ্ণ কৰিব আপোনাৰ কাৰণে সিমানেই ভাল। বছৰৰ শেষৰ ফালে যেতিয়া শনি সপ্তম স্থানত থাকিব, তেতিয়া দীৰ্ঘম্যাদী লাভ আৰু আগ্ৰহৰ কথা মনত ৰাখি ব্যৱসায়িক যোগাযোগ স্থাপন কৰিব লাগিব আৰু সেই অনুসৰি আগবাঢ়ি যোৱাটো অতি লাভজনক হ'ব বুলি প্ৰমাণিত হ'ব। এতিয়া আপোনালোকক শিক্ষাৰ সম্বন্ধীয় তথ্য আগবঢ়াইছোঁ। কন্যা ৰাশিৰ ব্যক্তিসকলৰ এই 2025 বৰ্ষৰ ৰাশিফলৰ মতে কন্যা ৰাশিৰ ছাত্ৰ ছাত্ৰীসকলৰ কথা ক'বলৈ গ'লে বছৰ আৰম্ভণিতে মংগল গ্ৰহে একাদশ স্থানৰ পৰা পঞ্চম স্থানত সম্পূৰ্ণ দৃষ্টি নিক্ষেপ কৰিব আৰু জানুৱাৰী মাহৰ দ্বিতীয়াৰ্ধত সূৰ্য প্ৰৱেশ কৰিব পঞ্চম ঘৰত, যাৰ বাবে আপুনি শিক্ষাৰ ক্ষেত্ৰখনৰ প্ৰতি আগ্ৰহী হ'ব, কিন্তু কিছুমান সমস্যাৰ সৃষ্টি হ'ব পাৰে আৰু আপোনাৰ একাগ্ৰতাৰ অভাৱো হ'ব পাৰে। এইবোৰত গুৰুত্ব দিব লাগিব। অৱশ্যে মাৰ্চ মাহৰ শেষৰ পূৰ্বে শনি মহাৰাজে ষষ্ঠ স্থানত থাকি প্ৰতিযোগিতামূলক পৰীক্ষাত ভাল সফলতা লাভ কৰাত সহায়ক হ'ব আৰু একাদশ স্থানত মংগল আৰু নৱম স্থানত বৃহস্পতি গুৰুৱে এই ক্ষেত্ৰত আপোনাক সহায় কৰিব। ইয়াৰ পিছত মে মাহত ৰাহু মহাৰাজে ষষ্ঠ স্থানত আহি প্ৰতিযোগিতাত সফলতাৰ সম্ভাৱনা সৃষ্টি কৰিব। কঠোৰ পৰিশ্ৰম কৰিব লাগিব, তেতিয়াহে আপুনি ইয়াৰ উচিত ফলাফল পাব। উচ্চ শিক্ষা গ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীসকলে বছৰৰ আৰম্ভণিতে কিছু কঠিন প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লাগিব। বছৰৰ শেষৰ ফালে তুলনামূলকভাৱে অনুকূল হ'ব। এতিয়া আপোনালোকৰ পাৰিবাৰিক জীৱনৰ তথ্য আগবঢ়াইছোঁ। কন্যা ৰাশিৰ ব্যক্তিসকলৰ এই 2025 ৰাশিফলৰ মতে 2025 বৰ্ষটো আপোনাৰ পাৰিবাৰিক জীৱনৰ বাবে খুবেই ভাল হোৱাৰ সম্ভাৱনা আছে। বছৰ আৰম্ভণিতে সূৰ্য মহাৰাজ চতুৰ্থ স্থানত থাকিব, যাৰ বাবে কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে আৰু চতুৰ্থ দিশৰ পৰা দ্বিতীয় স্থানৰ যি দিশ সেই দিশ দিব, যাৰ বাবে আপোনালোকৰ কাৰ্যৰ ফলত সমস্যাৰ সৃষ্টি হ'ব পাৰে আৰু মে মাহত দেৱগুৰু বৃহস্পতি
আপোনাৰ দশম স্থানত প্ৰৱেশ কৰি চতুৰ্থ ঘৰ আৰু দ্বিতীয় ঘৰ সম্পূৰ্ণ দৃষ্টিৰে চাব আৰু ইয়াৰ লগে লগে আপোনাৰ পাৰিবাৰিক জীৱনত সুখ থাকিব। পাৰস্পৰিক সম্পৰ্ক আন্তৰিক হৈ পৰিব আৰু পৰিয়ালৰ বৃদ্ধ সদস্যৰ পৰা আশীৰ্বাদ লাভ কৰিব। আপুনি তেওঁলোকক সন্মান কৰিব আৰু তেওঁলোকৰ পৰাও মৰম পাব। শনি মহাৰাজে মাৰ্চ মাহৰ শেষৰ পৰা সপ্তম ঘৰলৈ আহি দশম ফালৰ পৰা আপোনাৰ চতুৰ্থ ঘৰ আৰু তৃতীয় ফালৰ পৰা নৱম ঘৰ দৃষ্টি দিব, যাৰ বাবে মাক আৰু দেউতাকৰ স্বাস্থ্যৰ কিছু অৱনতি ঘটিব পাৰে। কিন্তু ব্যস্ততাৰ বাবে আপুনি পৰিয়ালটোক কম সময় দিব লাগিব পাৰিব। এই ক্ষেত্ৰত আপুনি গুৰুত্ব দিব লাগিব যাতে কোনো সমস্যাৰ সৃষ্টি নহয় আৰু পৰিয়ালৰ সদস্যৰ পৰা মৰম লাভ কৰি থাকিব। এতিয়া আপোনালোকক বিবাহৰ ক্ষেত্ৰত যি তথ্য, সেই তথ্য আপোনালোকক আগবঢ়াইছোঁ। কন্যা ৰাশিৰ ব্যক্তিসকলৰ এই 2025 বৰ্ষৰ ৰাশিফল অনুসৰি বছৰৰ আৰম্ভণিতে আপোনাৰ ৰাশিত কেতু মহাৰাজ আৰু সপ্তম স্থানত ৰাহু মহাৰাজ উপস্থিত থাকিব, যাৰ ফলত আপোনাৰ আৰু আপোনাৰ পত্নীৰ মাজত ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে, যাৰ ফলত অপ্ৰয়োজনীয় পৰিস্থিতিৰ সৃষ্টি হ'ব আৰু কাজিয়া আৰু তৰ্ক হ'ব পাৰে। কিন্তু আপোনাৰ ৰাশিৰ ওপৰত বৃহস্পতি মহাৰাজৰ পঞ্চম দিশৰ বাবে আপুনি আপোনাৰ বুদ্ধি আৰু জ্ঞান ব্যৱহাৰ কৰি সমস্যা সমাধানত সফল হ'ব আৰু আপোনাৰ বৈবাহিক জীৱন উন্নত কৰিবলৈ সক্ষম হ'ব। ইয়াৰ পিছত মে' মাহত ৰাহু ষষ্ঠ স্থানলৈ যাব, কিন্তু মাৰ্চ মাহত শনি মহাৰাজ আহিব সপ্তম স্থানলৈ। এফালে এই শনিদেৱে পৰিস্থিতি অলপ ভাল কৰি তুলিব আৰু আনফালে আপোনাৰ পত্নীক অধিক অকপট কৰি তুলিব। তেওঁৰ আচৰণ অলপ তিক্ত যেন লাগিব পাৰে, কিন্তু হৃদয়ত তেওঁ পৰিষ্কাৰ হ'ব। গতিকে এই সময়ছোৱাত তেওঁৰ পৰা শুনিবলগীয়া কথাবোৰ অলপ ভালদৰে বুজি লওক আৰু তেওঁলোকক স্বীকৃতি দিয়ক, আৰু যদি কোনো মতানৈক্য হয় তেন্তে আলোচনাৰ জৰিয়তে সমাধান কৰক। ইয়াৰ লগে লগে আপোনাৰ বিবাহিত জীৱন সুখেৰে আগবাঢ়িব। এতিয়া আপোনালোকক আগবঢ়াইছোঁ প্ৰেমৰ সম্বন্ধীয় যি তথ্য। আপোনাৰ প্ৰেম জীৱনৰ বাবে কন্যা ৰাশিৰ এই 2025 বৰ্ষৰ ৰাশিৰ ফলত ভৱিষ্যতবাণী কৰা হৈছে যে বছৰৰ আৰম্ভণিতে প্ৰেমৰ সম্পৰ্কত উত্তেজনা আহিব, কাৰণ মংগল গ্ৰহৰ সম্পূৰ্ণ সপ্তম দৃষ্টিটো আপোনাৰ পঞ্চম স্থানত থাকিব। জানুৱাৰী মাহৰ দ্বিতীয়াৰ্ধত সূৰ্যও পঞ্চম স্থানত প্ৰৱেশ কৰিব, যাৰ ফলত ইগো, সংঘাত আৰু কাজিয়াৰ সৃষ্টি হ'ব পাৰে। এই সময়ছোৱাত আপোনাৰ সম্পৰ্ক ভাঙিব পাৰে, গতিকে আপুনি বহুত সাৱধান হ'ব লাগিব। যদিও ভাল কথাটো হ'ল যে বৃহস্পতি মহাৰাজৰ অমৃত সদৃশ যি দৃষ্টি, সেই দৃষ্টিয়ে হয়তো আপোনাৰ প্ৰেমক ৰক্ষা কৰিব আৰু ৰক্ষা কৰাত সফল হ'ব পাৰিব আপুনি। কিন্তু আপুনিও অলপ ধৈৰ্য ধৰিব লাগিব আৰু খৰখেদাকৈ কোনো কথা নক'ব আৰু শান্তভাৱে কাম কৰিব লাগিব। মাৰ্চ মাহৰ পৰা আপোনাৰ পঞ্চম ঘৰৰ অধিপতিও শনি মহাৰাজ সপ্তম স্থানলৈ গুচি যাব। এই সময়ছোৱাত আপুনি আপোনাৰ প্ৰিয়জনৰ লগত বিবাহ পাশত আবদ্ধ হ'ব পাৰে, অৰ্থাৎ প্ৰেম বিবাহৰো বিশেষ যোগ দেখিবলৈ পোৱা গৈছে। এই বছৰে আপোনাৰ মৰম পৰীক্ষা কৰিব যদিও ইয়াত সফলতাও দিব। এতিয়া আপোনালোকক এই 2025 বৰ্ষত এই কন্যা ৰাশিৰ ব্যক্তিসকলে কেনেধৰণৰ প্ৰতিকাৰ অৱলম্বন কৰিব লাগিব তাৰে তথ্য আগবঢ়াইছোঁ। 1 নম্বৰ হৈছে শনিদেৱৰ শ্ৰী দশৰাথে নিশানীল শনি
শনিবাৰে আবৃত্তি কৰিব লাগিব। 2 নম্বৰ হৈছে শুক্ৰবাৰে দেৱী শ্ৰী মহালক্ষ্মী মাতৃৰ যিকোনো মন্ত্ৰ জপ কৰিলে উপকৃত হ'ব। 3 নম্বৰ হৈছে বুধবাৰে মাতৃগুৰুক গোটা মগুৰ দালি খুৱাব। নপুংসকলৰ পৰা আশীৰ্বাদ লোৱাটো আপোনাৰ বাবে সৰ্বাধিক অনুকূলতা আনিব। আপোনালোকে নিশ্চয় এই ভিডিঅ'টোত যথেষ্ট সন্তুষ্টি লাভ কৰিছে বুলি আশা কৰা হৈছে আৰু এনেধৰণৰ অধিক তথ্য লাভ কৰিবলৈ আপোনালোকে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।